নিশা আমিনগাঁৱৰ দয়াল নগৰত এজনক ভয়ংকৰ আক্ৰমণ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাকেশ চৰকাৰ মূৰত আঘাতপ্ৰাপ্ত ৰাকেশ চৰকাৰক ভৰ্তি কৰোৱা হয় জেএনআৰচি হাস্পতালত ৮টাকৈ চিলাই পৰে ৰাকেশৰ মূৰত ভুক্তভোগী ৰাকেশৰ মাতৃৰ ভাষ্য অনুসৰি প্ৰথমে কাজিয়া হৈছিল দুটা অন্য পৰিয়ালৰ মাজত ৰাকেশৰ দোকানৰ সন্মুখত হোৱা কাজিয়াত দোকানৰ ক্ষতি হোৱাৰ সতৰ্ক কৰি দিছিল আক্ৰমণকাৰী দলটোক তাতেই খৰ্গহস্ত হয় আক্ৰমণকাৰী চৰ ঘোষা কাঠৰ বাটামেৰে আক্ৰমণ কৰে ৰাকেশ চৰকাৰক সঞ্জীৱ বৰ্মন ৰাজেন বৰ্মন পংকজ দাসে আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ উল্লেখ্য যে ৰাকেশ চৰকাৰ হৈছে বিগত পঞ্চায়ত নিৰ্বাচনৰ সদস্য পদৰ পৰাজিত প্ৰাৰ্থী আনহাতে আক্ৰমণকাৰী পংকজ দাস হৈছে ৰাকেশৰ প্ৰতিদ্বন্দ্বী বিজয়ী প্ৰাৰ্থী গতিকে নিৰ্বাচনী প্ৰতিশোধ পূৰণ কৰিবলৈ ৰাকেশক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাকেশৰ মাতৃয়ে ঘটনা মই দোকান কৰি আছিলো ইহঁতে কাজিয়া লাগছে বেলেগৰ লগত আমিতো বহি আছো ভিতৰত ইহঁতে শিল দি ঢেল মাৰি আছে ইয়াৰ পৰাই আমি খালি দোকানৰ পৰা ওলাই কেনে যে খালি কৈছোঁ তহঁতে শিল দি কিয় মাৰি আছে আমাৰ দোকানত গ্লাছ চেলাছ আছে ভাঙবা পাৰে কিয় কৈছোঁ সেইকাৰণে এক ঘোষা মাৰি দিলে পংকজে পংকজ তোক কিয় মাৰছা তাৰ আৰু ৰাজেন মেম্বাৰ ৱাৰ্ড মেম্বাৰ নতুন হৈছে এইবাৰ মাৰি দিলে তাৰপিছত আৰু এটা আছে ৰাজেন বৰ্মন সি এক ঘোষা মাৰি দিলে মইতো ভাবা নাই যে মোক মাৰি দিলে এই চাক আছে তাৰপিছত মই তাক ধৰবা গৈছোঁ কিয় মাৰছা মোক সেই ঘুটু বৰ্মন বুলি এটা সঞ্জিত হালদাৰ বৰ্মন সি মোক এটা ডাণ্ডা দি কেনে মোক মাথাত মাৰি দিলে মই মাথা চক্কৰ মাৰি দিলে এটা ব্লাডি ব্লাড তাৰপিছত এইটো চাক ৰাখি দিছোঁ মই এই চাক তেজ আছে এই চাক এইটো দি মাৰছে মই পাছত পৰি গ'লোঁ পাছত থানাত লৈ গ'লে থানাৰ পৰা মোক তোলাৰাম লৈ গ'লে সেইটো সেনেকৈ কেছে এইখিনি কেছে সঞ্জীৱ বৰ্মন মাৰিলে কাজিয়াটো বেলেগৰ লগত লাগিছিল লাগাৰ পিছত কৈছে যে ইলেকশ্যনত হেৰি কি জয় মা কালী বজৰং বলি 10জনক নামাৰোঁ মই এতিয়া এক গুল্লিত দুটা মাৰিম ৰাকেশকো মাৰিম সিহঁতকো মাৰিম কৈ ফেলে শিল মাৰিছে মোৰ ল'ৰাৰ গা হেৰি ভৰিত আহি পৰিছে পিছত ল'ৰা আৰু যাই ফেলে কৈছে তই কিয় মাৰিছা তেতিয়া পংকজ আৰু সঞ্জিত বৰ্মন ৰঞ্জিত বৰ্মন সিহঁতে ধৰি ৰাখছে আৰু এই বাটামি দি এনেকৈ মূৰত কোব মাৰছে আৰু মোক দেখা পালে বেয়াকৈ ৰঞ্জিত বৰ্মন বেয়াকৈ কথা পাতি থাকে আশা নেকি এইটো ৰেণ্ডি হয় মই 20 বছৰৰ পৰা আশা কাম কৰি আছোঁ ৰঞ্জিতৰ কাৰণে মানে ইলেকশ্যনৰ পৰা ইমান ঘৰত হামলা কৰিছে ৰঞ্জিত বৰ্মন কালিও পাঞ্জলে কৈ আছে কি ৰঞ্জিতক যি আৰু পংকজক যি মাৰি খুন কৰি দি পিছত মই ক'লোঁ কিয় খুন কৰিব তাই কি ভুলটো কৰিছে পিছত যেতিয়া এতিয়া ক'লোঁ সিহঁতেও থানাত গেল আমিও থানাত গ'লোঁ যোৱাৰ পিছত পাঞ্জলে কৈ আছে কিয় আহিছ মই তুমিতো ক'লা যি খুন কৰি দিব লাগে আৰু সিহঁতে ইমান পাৰ্টিৰ কাৰণে লাগি আছে মানে আমি ইয়াতে থাকিব নোৱাৰোঁ আমাৰ এই দোকানবিলাক ভাঙি দিব খোজে ৰঞ্জিতে ভাঙি দিব খোজে দোকান গেল ৰঞ্জিত বৰ্মন এই সঞ্জিত বৰ্মনৰ ভাইটি দাদা হা এইটো ৰঞ্জিত কৈছে ৰঞ্জিত পংকজ দাস সঞ্জিত বৰ্মন সিহঁতে সুশান্ত সাহা বলাই বৰ্মন সিহঁতে মানে এটা গ্ৰুপ বনাই পেলাই নিৰ্বাচনত কৰিছে তাই হাৰিছে সেইকাৰণে তাক মাৰিব তাক খুন কৰিব ঘৰত আহি পেলাই হামলা কৰিছে পোষ্টাৰ ছিঙিছে পোষ্টাৰত থু দিছে বা ৰাতি আহি পেলাই ঘৰত এনাই কৰি চুপি পাতিছে এই গ্ৰুপবিলাখানে অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।